দুপৰীয়া চাহ খাব লৈছোঁ। এয়া পুৰি বনালে, ছোৱালীয়ে বনালে। আজিকালি মই একেবাৰে বহি বহি খাইছোঁ দেই, বেমাৰ হৈছে বুলি। আৰু এয়া চাহ বনালে, পুৰি বনালে। ছোৱালীয়ে জানিছে আৰু কাম কৰিবলৈ, কিন্তু পুৰি চাওকচোন গোলটো কেনেকুৱা হৈছে। হ'লেও খাব পাৰিলেই হ'ল আৰু, খাবলৈ হ'লেই হ'ল আৰু সকলোকে শুব দুপৰীয়া। আৰু দুপৰীয়া এনেকৈ আমি চাহ খাব লৈছোঁ। ছোৱালীয়ে বনালে, মই আজিকালি অলপ মানে ৰেষ্ট লৈ আছোঁ। আৰু এতিয়া চাহ খাম আৰু খাই ল'ম আৰু আপোনালোকে দুপৰীয়া চাহ খালে নাই বাৰু? মোৰ তাঁতশালখন চাওকচোন, একেবাৰে থৈ দিছোঁ। আৰু এই চশমা লগাইছোঁ যে, চশমা লগোৱাৰ কাৰণে সেইটো তাঁতশালখন এতিয়া থাকি গ'ল। আৰু লাহে লাহে বম আৰু যিমান যি হ'লেও আমি কামত বিজি হৈ থকা মানুহ যে, একেবাৰে বহি দিনৰ দিনটো কিবা নিচিনা হৈছে। আৰু কেইদিনমান ৰেষ্ট লৈ ল'ম, তাৰপিছতে কি কৰিম দেখা যাব। আৰু শুব দুপৰীয়া চাহৰ লগত পুৰি ছোৱালীয়ে বনালে, ছোৱালী চব শিকাইছোঁ। আৰু কেতিয়াবা লাগেও নহয়, কেতিয়াবা এনেকৈ মন চন বেয়া হ'লে কোনোবাই বনাই মেলি খোৱালে অলপ হেৰি লাগে আৰু আৰাম পাওঁ। আৰু নহ'লে মানে যিমান বেমাৰ হওক কিবা হওক নোৱাৰা হওক, তেনেকুৱা হ'লে নিজে বনাই মেলি খালে অলপ হেৰি হয়। সেইটো কাৰণে কোনোবাই যদি বনাই দিলে ভাল লাগে। সেইটো কাৰণে ছোৱালীজনীক মই চব শিকাইছোঁ আৰু দেই, শিকাই লৈছোঁ। আৰু অলপ চলপকৈ পাৰিছে, গোটেই পাৰিছে লাহেকৈ। আৰু পুৰিটো ধুনীয়া নহ'লে কি হ'ব, খাবলৈতো সোৱাদ হ'ব, খাব পাৰিব। সেইটো কাৰণে শিকাই লৈছোঁ। আৰু এতিয়া চাহ খাই ল'ম, আৰু আপোনালোকেও জনাব কোনে কোনে দুপৰীয়াৰ চাহ খালে। আৰু শুব দুপৰীয়া সকলোকে, আৰু চাহ খাই ল'ম দেই।